ৰাজ্যত সংঘটিত হৈছে পুনৰ এক জঘন্য ঘটনা। মাত্ৰ 50,000 টকাৰ কাৰণেই মহিলাৰ ভয়ংকৰ কাণ্ড। স্ক্ৰীণত দেখা এই মহিলাগৰাকীলৈ ভালদৰে মন কৰক। গোলাঘাটৰ এইগৰাকী মহিলাই 25 ছেপ্টেম্বৰত তৃতীয়বাৰলৈ প্ৰসৱ কৰিছিল এটি নৱজাতক। পূৰ্বৰ দুটি সন্তান থকাৰ কাৰণে 23 নৱেম্বৰত ধনৰ বিনিময়ত চিলাপথাৰ অঞ্চলৰ কল্যাণ কেন্দ্ৰৰ এইগৰাকী সুনীতা দেৱী নামৰ মহিলাক 50,000 টকাত বিক্ৰী কৰিছিল নিজ দেৱশিশুটিক। 50,000 টকাৰ বিনিময়ত বিক্ৰী কৰা নৱজাতক দেৱশিশুটিৰ বিক্ৰীৰ কেইদিনমান নহওঁতেই পুনৰ ঘূৰাই বিচাৰে এইগৰাকী মাতৃ সীমা বেগমে, আৰু তাতেই লাগে অথন্তৰ। শিশু বিক্ৰীৰ সমগ্ৰ ঘটনা বিয়পি পৰে চৌদিশে। তাৰ পিছতেই আৰক্ষীয়ে দেৱশিশুটিক উদ্ধাৰ কৰি দুয়োগৰাকী মহিলাক আটক কৰে। মোটামুটি